গুড মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল দৈনিক ৰাশিফল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মে মাহৰ 23 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ। লগতে আজিৰ এই দিনটো বুদ্ধ পূৰ্ণিমা পৰিছে আৰু জেঠ মাহৰ 9 তাৰিখ। আজি এই বিশেষ দিনটো লৈ আগবাঢ়িছো। আহক জন্ম ৰাশি তুলা ৰাশি হ'ব, লগতে বৃশ্চিক ৰাশি হ'ব। আজি সূৰ্য উদয় হ'ব 4:44। সূৰ্য অস্ত যাব 6 বজাত। বন্ধু বান্ধৱীসকল আজিৰ দিনটো আপোনালোকৰ ভাল ধৰণে যায় তাৰ কাৰণে আশা কৰোঁ। বন্ধু বান্ধৱীসকল তেনেহ'লে আহকচোন আজি ৰাশিফলসমূহ জানি লওঁ। প্ৰথমতে হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ চিন্তাধাৰা আৰু অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে। যিটো মনৰ পৰা বিচাৰি আছে সেইটো কামৰ ওপৰত আপোনাৰ মনোযোগ আকৰ্ষণ লগাওক। আজিৰ দিনটোত শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 3। আজিৰ দিনটোত আপোনাৰ অলপ গাটো বেয়া লাগিব পাৰে। যিসকল ব্যক্তিৰ প্ৰেছাৰ আছে, ডায়েবেটিছ আছে, তেওঁলোকে ৰ'দত নাযাব কাৰণ বহুত গৰম পৰিছে। আৰু লগতে বন্ধু বান্ধৱীসকল পানী বেছিকৈ খাব। লগতে স্বাস্থ্যৰ ক্ষেত্ৰত বাকী ক্ষেত্ৰত ভালে দেখিছোঁ। আজিৰ দিনটো ভালে যাবৰ বাবে ৰাতিপুৱা শুই উঠি তুলসীৰ তলত পানী দিব। মন মগজু বেয়া হোৱাৰ বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাৰ দিনে অশান্তি প্ৰদান কৰি আছে, তেনেকুৱা মনত অনুভৱ হ'ব। কিন্তু নিজক সাহস ৰাখি কেনে আজিৰ দিনটো উপভোগ কৰক। বাকী ক্ষেত্ৰত যথেষ্ট খুবেই ভাল। বন্ধু বান্ধৱী এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আয় যথেষ্ট বৃদ্ধি পাব আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে অফিচৰ পৰা যিমান পাৰে সোনকালে আহিব চেষ্টা কৰক আৰু সেই যিকোনো কাম কৰাৰ কষ্ট ভাগৰ দুৱাৰ আহি অলপ ৰেষ্ট ল'ব, জিৰাব। মনটো পূৰা সঠিকভাৱে প্ৰস্তুত কৰি ৰাখিবৰ কাৰণে আপুনি চেষ্টা কৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট খুবেই আজি দিনটো শুভ হ'ব। পাৰিবাৰিক জীৱনৰ সুখ শান্তি পাবৰ কাৰণে আজিৰ দিনটোত ডাঙৰ কথা শুনক। আৰু লগতে আজি আপোনাৰ অলপ ডাঙৰ কথা শুনিব পাৰে। আপোনাৰ মনটো বেয়া লাগিব কিন্তু ধৈৰ্য ধৰক, আপোনাৰ ভালৰ কাৰণে ক'ব। লগতে নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। আৰু ব্যৱসায়িক ক্ষেত্ৰত সকলৰ যথেষ্ট আয় বৃদ্ধি পাব, তেওঁলোকৰ মনটো আনন্দ হ'ব। আজিৰ দিনটো যথেষ্ট ভাল। ধন্যবাদ। বন্ধু বান্ধৱীসকল এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত স্বাস্থ্যৰ অলপ বেয়া কৰিব পাৰে। টকা পইচাৰ ওপৰত অলপ গুৰুত্ব দিব। মিথুন ৰাশিৰ মানুহবোৰে অকল সময়ত অতিবাহিত কৰা কঠিন, তথাপিও আজি অলপ সময় অকলে থাকিব চেষ্টা কৰক, আপোনাৰ ভাল লাগিব। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা আছে 4 আৰু 3। প্ৰেমৰ ক্ষেত্ৰত ক'ব গ'লে আজি ভালকৈ যাব। আজি কাৰোবাৰ পৰা ধন টকা পইচা ঘূৰাই পাব আৰু মনটো আনন্দ লাগিব পাৰে। বন্ধু বান্ধৱীসকল এইবাৰ নেক্সট ৰাশিটোলৈ আহিছোঁ কৰ্কট ৰাশি। আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে যাব। দিনটোত খেলা ধূলা, ছাত্ৰ ছাত্ৰীসকলৰ চাকৰিৰ ক্ষেত্ৰত প্ৰস্তুতি কৰা ক্ষেত্ৰত মাইণ্ডটো অলপ ফ্ৰেছ হ'ব। সজাগ হ'ব লাগিব আপোনালোকে নিজৰ কেৰিয়াৰটোৰ ওপৰত। আৰু লগতে বন্ধু বান্ধৱীসকলৰ পৰা খুবেই সহযোগ কৰিব আপোনাক আজিৰ দিনটোত। আজি আপুনি প্ৰিয়জনৰ প্ৰেমৰ সম্পূৰ্ণভাৱে অনুভৱ কৰিব যে আপোনাকো ভাল পোৱা মানুহ আছেই। আৰু আপুনি বহুদিন ধৰি বেমাৰত ভুগি থাকিবলগীয়া হৈছিলে কিছুমান ক্ষেত্ৰত, সেইবোৰৰ পৰা আজিৰ দিনটোত আঁতৰি যাব আজিৰ দিনটোত আপোনাৰ। আৰু লগতে ভাল ফলাফল দেখাব। যিবোৰ ব্যক্তিয়ে বিবাহ হৈছে, সংসাৰ কৰি আছে, তেওঁলোকৰ সংসাৰ অলপ হাই কাজিয়া হ'ব পাৰে, কিন্তু মা দেউতাৰ কথা শুনি ধুনীয়াকৈ আগবাঢ়ি যাব চেষ্টা কৰক। আৰু লগতে কথাবোৰ শুনিব চেষ্টা কৰক। মনটো শান্তি হৈ জীৱনটোত আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক। দিনটো ভালে যাব। ধন্যবাদ। বন্ধু বান্ধৱীসকল এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব পাৰে, অৰ্থাৎ কঁকালৰ বিষ, মূৰৰ বিষ হ'ব পাৰে। পানী বেছিকৈ খাব, 5 লিটাৰ বা 6 লিটাৰ। আজিৰ দিনটোত জীৱন লগৰীয়াৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনৰ প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্য
ভালে থাকিবৰ বাবে ভিন্ন ৰঙীন পোচাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱনলৈ সীমিত ভাল দেখা পোৱা যাব। শুভ সংখ্যা হৈছে 6 আৰু 7 আৰু শুভ ৰং হৈছে ক'লা। এবাৰ আহিছোঁ বন্ধু বান্ধৱীসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বান্ধৱীৰ নিজৰ উদ্দেশ্য কামবোৰৰ পৰা আঁতৰি থাকিলে যথেষ্ট ভাল ফলাফল দেখা পাব আজি। ব্যৱসায় বাণিজ্যৰ জৰিয়তে লগ হোৱা সফলতা ভাল সম্ভৱ দেখিবলৈ পোৱা যাব। অলপ নিজকে ধৈৰ্য ধৰি থাকে, কিন্তু বেছিকৈ ধৈৰ্য ধৰিলে ফলবোৰ নিশ্চয় পাব। পঢ়া শুনা কৰা লোকসকলৰ বাবে আজিৰ দিনটো ভাল যাব। আপোনাৰ জীৱনসংগী দায়িত্বহীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধ দূৰত্ব বাঢ়িব যাব আজিৰ দিনটোত। লগত থাকি নিজৰ মূল্যৱান সময় অতিবাহিত কৰক, যাতে পুৰণি দিনসমূহৰ আকৌ ঘূৰাই আনিব পাৰে। সম্পৰ্কত জীৱনসংগীৰ ব্যৱস্থাৰ লগত আপুনি আজিৰ চিন্তিত হৈ থাকিব। জীৱনটোৰ প্ৰতি আপুনি চিন্তিত হৈ থাকিব, বেছিকৈ নাভাবিব। বেছিকৈ ভাবিলে ব্ৰেইনটো ৱাছ হৈ যায়। চ' বন্ধু বান্ধৱীসকল বাকীৰ ক্ষেত্ৰত যথেষ্ট ভাল। এইবাৰ আহিছোঁ লাষ্ট ৰাশিলৈ, মীন ৰাশি। আজিৰ দিনটোত ধ্যান কৰিলে শান্তি লাভ কৰিব ভগৱানক। যিকোনো কাম সোনকালে কৰিবৰ কাৰণে নিৰ্ণয় নল'ব। অৰ্থনৈতিকভাৱে পিছপৰা ঘৰৰ ছোৱালীবোৰক পাৰিলে পায়স আৰু খিচাৰি খুৱাব চেষ্টা কৰক। পৰিয়াল সুখবোৰ আকৌ ঘূৰাই আহিব আপোনালোকৰ। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখা পোৱা গৈছে। আজি টিভি আৰু মোবাইল চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ থাকিব যে আপুনি গমেই নাপাব আপোনাৰ সময়টো কেনেকৈ গুচি গৈছে। পাহৰি যাব নিজৰ প্ৰেমৰ ক্ষেত্ৰত, পৃথিৱীৰ ক্ষেত্ৰত। আজিৰ দিনটোৰ ক্ষেত্ৰত ধ্যান ৰাখক নিজৰ ওপৰত, সময়ৰ মূল্যৰ ওপৰত। বন্ধু বান্ধৱীসকল আৰু যিসকলে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰি আছে তেওঁলোকে ফল ৰিজাল্ট পাব। ধৈৰ্য ধৰি প্ৰস্তুতি কৰি থাকক।